ফুল Akandamandalangkarang Gyaktam Sinasarasaram Dadavadamandarakhitam Yena Tasmachi Purue Namo Namah Down, down, down. Down. এই গুৰুঘাট বজালোঁ আৰু পহিলা বিহুৰ চেওটো মই বজাইছোঁ। মোৰ নাম ধীৰেন কোঁৱৰ, ওপৰ নাজিৰা চানবছা গাঁও। মোৰ দেউতা মৃত ধৰ্মেশ্বৰ কোঁৱৰ, তেওঁৰ পুত্ৰ কনিষ্ঠ পুত্ৰ মই ধীৰেন কোঁৱৰ। আৰু মই একেবাৰে সৰুতে লোকসংগীত লোকবাদ্যত মই আকৃষ্ট হৈছিলোঁ। আৰু আমাৰ ইয়াত এই দুৰ্গেশ্বৰ গগৈ, হৃদেশ্বৰ শইকীয়া, ভৱ হাতীমূৰীয়া তেওঁলোকে তিনিজন ঢোলৰ ওজা মাতি আনিছিলে। তেওঁলোকে শিকিবলৈ ইচ্ছা কৰি তেওঁলোকৰ ঘৰতে বছৰ দিন ৰাখিলে। তুলসী ওজা, গোলাপ ওজা, বংশী ওজা, তিনিজন ওজা বছৰ দিন থাকিলে। আৰু মই তেতিয়া সৰু, তেতিয়া মই গৈছিলোঁ। ঢোল যেতিয়াই বজায় তেতিয়াই মই যাওঁ। আৰু মই শিকিছিলোঁ টিঙৰ এটা টেমাত শিকিছিলোঁ। তেওঁলোকে যি বজায় তাকে মই লগত লৈ আহোঁ, মানে ইমান আগ্ৰহেৰে শিকোঁ। ঢোল বজাই তেওঁলোকে বজোৱা শেষ হোৱাৰ লগে লগে মই ঘৰলৈ ঘূৰি আহোঁ, টিঙত মই বজাওঁ। কিন্তু যিকেইজনে মাতি আনিলে এজনেও ওজা শিকিব নোৱাৰিলে, কিন্তু মই শিকিলোঁ। কেলৈ শিকিলোঁ? মোৰ ভক্তি শ্ৰদ্ধা আছিলে। তুলসী ওজাক মই গুৰু মানি এতিয়াও বজাই আছোঁ ঢোল, কাৰণ তুলসী ওজা এতিয়া নাই। কিন্তু তেওঁলোকে যিকেইজনে মাতি আনিছিলে তেওঁলোকে ওজা শিকিব নোৱাৰিলে, কিন্তু মই শিকিলোঁ কেনেকৈ? মোৰ ভক্তি আছিলে। যেনেকৈ একলব্যই এই দ্ৰোণ গুৰুৰ ওচৰত নিজে নাই শিকা হয়, কিন্তু দ্ৰোণ গুৰুৰ ওচৰত তেওঁ নিশিকিলে কি হ'ব? তেওঁ ভক্তিভাৱে দ্ৰোণক মানে ভক্তি কৰিছিলে, তেওঁক মানে শ্ৰদ্ধা কৰি তেওঁ শ্ৰেষ্ঠ ধনুৰ্ধৰ হ'লে কি হ'ব? কিন্তু দ্ৰোণ গুৰুৱে কপটীয়া ভাৱত তেওঁ বুঢ়া আঙুলিটোকে কাটি ল'লে। এতিয়া সেইটো নাই। কলি যুগত এতিয়া তেওঁলোকে মোক নাই শিকোৱা হয়, মই শিকিছোঁ। আকৌ মই টিঙতে শিকিলোঁ। শিকি পেলাই এতিয়া মই ঢোলৰ ওজা কৰোঁ আৰু লোককো শিকাওঁ। আৰু এতিয়া ঈশ্বৰৰ কৃপাত মই অসমৰ বাহিৰলৈ গ'লোঁ। 85 চনত 72 চনত গৈছোঁ মই ডিফুত ঢোল বজাবলৈ গৈছিলোঁ 72 চনত। আৰু 77 চনত অল আছাম কম্পিটিশ্যনত গৈছিলোঁ ভৰলুমুখ। আৰু 84 চনত গ'লোঁ মই হিমাচল প্ৰদেশ আৰু নাগপুৰ ঢোল বজাবলৈকে গৈছিলোঁ মই। আৰু 85 চনত গ'লোঁ হিমাচল প্ৰদেশৰ নেশ্যনেল মানে ইণ্টাৰনেশ্যনেল এটা ফক্স মানে কালচাৰ হৈছিলে, তাত মই ঢোল বজাবলৈ মই পাইছিলোঁ। তাৰপিছত গ'লোঁ 86, 87, 88 এই নিচিনাকৈ গৈ পেলাই মই সুৰেশ ফুকনৰ লগত ঢোল বাদ্য সংগত কৰিছিলোঁ। প্ৰথম কেছেটটো আছিলে গৰগয়া নাচনী, এইটোতে মই বজাইছিলোঁ ঢোল।
তাৰপিছত একেৰাহে মই কেইবাটাও কেছেটত বজালোঁ আৰু লগতে তেওঁ লগত লৈ গৈছিলে উমাকান্ত বৈৰাগী। উমাকান্ত বৈৰাগী তেখেত ঢুকালে এতিয়া, আজি বেছি দিন হোৱা নাই। তেওঁৰ লগত মই খোল সংগত কৰিছিলোঁ। তেওঁ মানে ভাল পাইছিলে। এই গুৱাহাটীতে কৰিছিলোঁ, কলিকতাতো কৰিছিলোঁ, ভাৰবেচন ষ্টুডিঅ', এই ঊষা উত্থুপৰ ষ্টুডিঅ'টো মানে ভাৰবেচন ষ্টুডিঅ', তাতে কৰিছিলোঁগৈ গৈ পেলাই। এই মানে উমাকান্ত বৈৰাগীৰ লগত মই খোল বজাইছিলোঁ। তাৰপিছত 91 গণনাট্য সংঘ অল আছাম কনফাৰেন্সত মই গৈছিলোঁ ঢোল বজাবলৈ, ডিব্ৰুগড়, তেজপুৰ, তাত বজালোঁ। অল আছামৰ ওজাসকল আহিছিলে আৰু ময়ো বজাবলৈ মই পাইছিলোঁ, তাৰমানে সুবিধাটো পাইছিলোঁ। তাৰপিছত 91ত গ'লোঁ অৰুণাচল। 91 চনতে গ'লোঁ মই মেঘালয়, নংষ্টেন আৰু মক ৱাৰ্ড, এই বহুত ভিতৰুৱা জেগা, সেই জেগালৈ গৈছিলোঁ ৰাসত বাঁহী বজাবলৈ। বাঁহীও বজাইছিলোঁ মই। কলিকতাৰ পৰা মই মোৰ ইয়াত চাৰ্টিফিকেট আছেই, কলিকতাৰ পৰা মই চাৰ্টিফিকেট পাইছোঁ, এই বাঁহী পাইছিলোঁ। 93ত গ'লোঁ দিল্লী 26 জানুৱাৰী প্ৰগ্ৰেমত গ'লোঁ, 93 চনত গ'লোঁ। আৰু বাংগালোৰত গ'লোঁ 95 চন। 95 চনত মই ঢোল বজাবলৈকে গৈছিলোঁ বাংগালোৰ। আৰু তাৰপিছত মই 11 চনত গ'লোঁ ঔৰংগাবাদ, এই প্ৰগ্ৰামতে গৈছিলোঁ। তাৰপিছৰ পৰা যোৱা নাই। এতিয়া মই বহি আছোঁ ঘৰতে। আৰু এতিয়া মই ইমান দিন হ'ল মই অনলাইনত কাগজ পত্ৰ কৰিছোঁ, কিন্তু এবছৰ মই পালোঁ, এই এককালীন 50,000 টকা পালোঁ। কিন্তু তাৰপিছৰ পৰা মই এতিয়া মাহেকীয়া শিল্পী পেঞ্চনটো মই নাই পোৱা। এতিয়া মই এইবাৰ কৰিছিলোঁ মানে এতিয়া মই নাপালোঁ। কৰোঁতে কৰিছিলোঁ, মই অনলাইনতে কৰিছিলোঁ, কিন্তু পইচাটো মই নাপালোঁ আৰু মোৰ নামো নাহিলে। আৰু এইখিনি মোৰ কাগজ পত্ৰ তোমাক দিলোঁ, এইখিনি তুমিতো ভৱিষ্যত তোমাৰ আকাশত বগালে আকাশী লতা, শুনকচোন বাইদেউ ৰামচন্দ্ৰৰ কথা। এই নিচিনাকৈ বিয়া নাম এটা গায়, ঢোলটো ঢেঁকীটো দি থাকে। এতিয়া মই বজাম কেইটামান শব্দ মানে তাহানি মঘাই যায় বজাইছিলে, আন ওজা সকলো বজায়। উৰি গ'ল বতাহ, ধৰি আন বতাহ, আকাশ পালে গৈ বতাহ, আকাশতে ঘূৰিলে বতাহ, ধূলি মুঠি লৈ যাওঁ, বলি মুঠি থৈ যাওঁ। এইবিলাক মঘাইজা বজাইছিলে, ঢোলৰ চেও ঢুলীয়া ওজাৰ মানে ঢুলীয়া বটা সেইখন বজাইছিলে, হাত বজাইছিলে। এতিয়া যিকোনো ওজাই সেই হাতখন নবজায় মানে নিজৰ ইচ্ছামতে বজায়। এতিয়া মই বেলেগ এটা বজাইছোঁ, কি এই যেতিয়া মানুহৰ তাঁতৰশালত মাইকী মানুহজনীয়ে তাঁতৰশালত যেতিয়া মানে বৰষুণ দিলে, বহুত দিন নাই, খৰি নাই, মানুহটোক গালি পাৰিবলৈ ধৰিলে, তেতিয়া কি কৰিলে,
এই মানুহটোৱে এই তাঁতৰশালৰ সূতাকেইটাকে কাটি পেলালে। কাটি পেলালত তেতিয়া ইয়াত ঢোলত বাজিছে, ৰিণিক ধিনিক তাঁতৰ সূতা ৰিণিক ধিনিক দাওঁ, তাঁতৰ চাৰিটা সূতা খৰি ফালি খাওঁ। এতিয়া ঢোলত বাজিছে ৰিণিক ধিনিক তাঁতৰ সূতা ৰিণিক ধিনিক দাওঁ। গোবিন্দ কৃষ্ণ গোবিন্দ কৃষ্ণ আকৃতি ধৰিছা কৃষ্ণ আকৃতি ধৰিছা কৃষ্ণ। পাৰ্চেলিটি মই বহুত জাজ কৰিলোঁ। কিছু লোকে কয় আমাক কিবা এটা দিব। মই 41টা দল বিহু দল শিকালোঁ। বিহু দলক চবকে ভাল পাওঁ মই, কিন্তু মই তেওঁলোকক কওঁ ভাল পাৰফৰ্মেঞ্চ কৰিবি তেতিয়াই পুৰস্কাৰ পাবি। ভাল পাৰফৰ্মেঞ্চ নকৰিলে মই কেনেকৈ পুৰস্কাৰ দিম? গতিকে কিছুমান জাজে পাৰ্চেলিটি কৰে, পইচা লয়। আজিকালি মানে এতিয়া চাকৰিৰ কাৰণেও দেখোন পইচা লৈ পেলাই চাকৰি এটা দিয়ে কাৰোবাক, কিন্তু মই আজিলৈকে ঈশ্বৰৰ কৃপাত তেনেকুৱা নাই কৰা। মই পইচা লৈ চাকৰি দি দিয়ে। যোগ্যতাটো নোহোৱা মানুহো চাকৰি পায়, যোগ্যতা থকা মানুহো নাপায়। এইটো বেয়া কথা, এইটো মই পচন্দ নকৰোঁ। আৰু এইটো মই বাওঁপন্থী দলৰ মানুহ, এইটো মই কৈয়ে দিলোঁ, এতিয়া ফোনতে কৈ দিলোঁ। গতিকে আমি তেনেকুৱা কাম নকৰোঁ, কেতিয়াও নকৰোঁ। সেই বেয়া কামটো নকৰোঁ। তাৰমানে এইটো বিৱৰ্তনত সংস্কৃতিটো আহিছে, কোনটো বস্তু একেধৰণে আছে। ভাগৱতে কৈছে কৰিও শৰীৰ চৰণে ৰতি, কলিত শৰণৰ নামেহে গতি বুলি ক'লে, ভাগৱতে ক'লে। আৰু এতিয়া আমাৰ এই বিৱৰ্তনত আহিছে, আমি আগতে খোজকাঢ়ি গৈছিলোঁ স্কুললৈ, এতিয়া জানো কোনোবা খোজকাঢ়ি যায়? ভানত যায়, গাড়ীত যায়, কিবা কিবি কৰি যায়। গতিকে পৰিৱৰ্তনটো হৈছে। তোমাক মই উদাহৰণ হিচাপে এটা কথা ক'লোঁ, বিৱৰ্তনত বিহু, এই কথাটো ক'লোঁ। কথাটো কি? দেউতাৰে বৰে ঘৰ দেখোঁতে ভয়ংকৰ, শয়নকেৰে মেলিও চাই, নখ গাঁথনি মুগাৰে মহুৰা, সৰিয়হ পিচলি যায়। এতিয়া সেইটো ঘৰ আছে নেকি? নাই। এতিয়া হয়তো টিঙৰ, হয়তো চট ঢেলাই ঘৰ। গতিকে সেই বস্তুটো এতিয়া নাই। নহ'লেও পুৰণি সংস্কৃতিটো নাইকিয়া কৰিব নোৱাৰে। অতি কয় চেনেহৰ মুগাৰে মহুৰা, তাতো কয় চেনেহৰ মাকো, তাতো কয় চেনেহৰ ৰঙালী বিহুতি, নানাচি কেনেকৈ থাকো, ই কেতিয়াও পাহৰি যাব নোৱাৰে। গতিকে প্ৰকৃতি যিটো বস্তু, প্ৰকৃতিয়ে যিটো দান দিছে, সেইটো কেতিয়াও নাইকিয়া হৈ যাব নোৱাৰে। কিন্তু এতিয়া আমাৰ সময় পৰিৱৰ্তনৰ কাৰণে কি হৈছে? হাতত নাই সাতঘড়ী, ভাগ্যত নাই চাকৰি, তোমাক বিয়া কৰাই খুৱাম কেনে কৰি, সেইটো নাইকিয়া হৈ গ'ল। এতিয়া এটা সময়ত হাতঘড়ীটো পিন্ধিলেহে ডাঙৰ মানুহ হয়, এতিয়া আকৌ হাতঘড়ীটো দৰকাৰী নাই। এতিয়া কি দৰকাৰ? এতিয়া মোবাইলটোতে চাই। গতিকে এই পৰিৱৰ্তনটো হৈছে, কিন্তু প্ৰকৃতিৰ পৰিৱৰ্তনটো কেতিয়াও নাই হোৱা। কেনেকৈ নাই হোৱা? চতৰে মাহতে কুলি কেতেকীয়ে জাননী দিলেহি বিহু, এনেকৈ গালে। গতিকে চ'ত মাহত কুলি কেতেকী চৰায়ে জাননী দিলেহি বিহু বিহু লাগিছে গাত। বিহু কেনেকৈ জানিলে তেওঁলোকে?
তেহেঁতি কেনেকৈ জানিলে এই বসন্ত বা বোলাৰ লগে লগে এই প্ৰকৃতিৰ যিমানবিলাক চৰাই চিৰিকটি আছে তেওঁলোকে গম পাই আহি পেলাই ইয়াত জাননী দিলেহি বোলে। সেইটো কিন্তু পৰিৱৰ্তন নহয় আকৌ, সেইটো পৰিৱৰ্তন নহয়। এই নামবোৰ পৰিৱৰ্তন হৈছে, এইবোৰ পৰিৱৰ্তন নহয়, সেইটোৱে কথা। কৈছে ক'ৰ পৰা আনিছে বিহুগীত? আমাৰ চহা গাঁৱলীয়া মানুহে যিখিনি ৰচনা কৰিলে তেওঁলোকে গৈ সুৰ সঞ্চাৰ ধুনীয়াকৈ কৰি পেলাই কেছেটত তুলি দিলে। আমাৰ গাঁৱৰে মানুহে গালে, নিশা 12 বজাত কুলিকে টেকিয়ে জাননী দিলেহি, আইতা বহাগ বিহু পালেহি, বুলি ডাঙৰ মাই থাকিবই নোৱাৰো, ঘৰত ডাঙৰ মাই টোপনিও নধৰে, ৰাতি ডাঙৰ মাই শুৱানো ধাৰি পাতি আৰু। এইবোৰ নাম আমাৰ চহা গাঁৱৰ মানুহে বনাইছিলে, কিন্তু সেইবোৰ নাম নি পেলাই কেছেটত তুলি দিলেগৈ, সিহঁতিহে গোৱা হ'ল, আমাৰবোৰে গোৱা নহ'ল। আমাৰবোৰে গোৱা নহ'ল। অ নিৰুপমা অৰতে উমলা, এইবিলাক আগতে গোৱা নাম, মানে অতীতক সুঁৱৰি পেলাই গোৱা নাম বিহুগীতবিলাক। অতীতক সুঁৱৰি বিহুগীত গাইছে। এতিয়া কিছুমান নাইকিয়া হ'ল। কি নাইকিয়া হ'ল? হুঁচৰিয়ে চ'ত আমি বিহু মাৰো য'ত, দেহিও দুবৰি নগজে ত'ত, এইবোৰ নোগোৱা হ'ল। কি গায় হুঁচৰিত? কি গায় এতিয়া? হুঁচৰি বুলি ক'লে আৰু বিহু, মুকলি বিহু আৰু হুঁচৰি দুভাগ কৰি দিলে। এতিয়া হুঁচৰিত কি গায়? গোবিন্দ কৃষ্ণ ৰাম নাৰায়ণ হৰি জয়। তাত কি পদ লগাব লাগিব? প্ৰথমে প্ৰণাম ব্ৰহ্ম, এইটো লগাব লাগিব, কীৰ্তনৰ পৰা আনিব লাগিব। এইটো কেতিয়াৰ পৰা আহিলে? এইটো আহিছে শংকৰদেৱৰ যি ধৰ্মীয় সংস্কৃতি, তাৰপৰা আহিছে। তাতকৈ আগতে বহু দিনতে আছে। মই আগতে গাই গ'লোঁ যে হুঁচৰিয়ে চ'ত, এইটো বহুত দিনৰ আগতে গাইছে। কতে গৈ আছিলা বিহুতে মেলিয়া মূৰতে সাঁচতি লৈ লগৰীয়া। কি গায় পদ? এই পদবোৰ এতিয়া নাই। শংকৰদেৱ ৰজাৰে পুতেক মণি কোঁৱৰ, এই নৈৰ গা ধুবলৈ যায় লগৰীয়া, ৰামে এবেলা দোলাতে এবেলা কোলাতে। নতুন প্ৰজন্ম বুলি ক'বলৈ গ'লে ইচ্ছা শক্তিটো লাগিব। এতিয়া মই দেখিছোঁ এটা কথা, মোৰ ওচৰলৈ এতিয়াও ঢোল শিকিবলৈ ল'ৰা ছোৱালী আহি আছে, ল'ৰাও আহে ছোৱালীও আহে। এই যে ইণ্টাৰনেশ্যনেল যিটো মানে হেৰি কৰিলে হিমন্ত বিশ্ব শৰ্মাই, যিটো এই ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে যিটো কৰিছিলে, তেতিয়া ল'ৰা ছোৱালীবোৰ অকণমান আগ্ৰহ হ'ল। আগ্ৰহ হোৱাৰ কাৰণে তেওঁলোকে এতিয়া বহুত কৰ্মশালা এতিয়া কৰিবলৈ ইচ্ছা কৰিছে, গৈছে। এতিয়া মোৰ ওচৰলৈও আহিছে, তেনেকৈ ঢোল শিকিবলৈ আহিছে। কিন্তু কথাটো হ'ল কি, লোকসংগীতটো তেনেকুৱা বস্তু নহয়। লোকসংগীতটো মই নিজে ভাল পাওঁ, মই বজাওঁ।
লোকে ভাল পাবলৈ মই ঢোল বজোৱা নাই। এটা কথা মনত ৰাখিবা, মই গোলাঘাটৰ বৰ আহোম গাঁৱৰ পৰা ঢোলৰ কি কয় এই বুঢ়া চেওটো নাচটো মই শিকি আহিছিলোঁ। কিন্তু শিকি পেলাই মই নিজে নচা নাই আকৌ। দিখপৰীয়া চৰাইদেউ যিমানবোৰ বিহু দল আছিলে সিহঁতক মই শিকাবলৈ নাচটো শিকি আহিছিলোঁ। লোকৰ কাৰণেহে মই শিকিছিলোঁ। মই নিজে নাচি প্ৰতিযোগিতাত পুৰস্কাৰ পাম বুলি নাই শিকা মই। গতিকে কথা হ'লে লোকসংগীতটো এনেকুৱা নহয় যে মই নাচি বাকি পুৰস্কাৰ পাম যদি ভাবে তেতিয়াহ'লে সি শিল্পী নহয় আকৌ। শিল্পী হ'বলৈ হ'লে নিজৰ সৃষ্টি লাগিব। সৃষ্টি যদি কৰিব নোৱাৰে তেতিয়া সি শিল্পীও হ'ব নোৱাৰে। তুমি ভালকৈ জানা ভাস্কৰ্য শিল্পী আৰু কি চিত্ৰশিল্পী, এইবোৰে নিজৰ কাৰণে কৰে নেকি? নহয়। চিত্ৰশিল্পীয়ে ইমান ধুনীয়া ধুনীয়া ছবি আঁকি দিয়ে, নিজৰ কাৰণে আঁকে নি? নহয়। তেওঁ নিজৰো নাম হ'ব আৰু মানুহে চাইও ভাল পাব। ভাস্কৰ্য শিল্পী, মই ঔৰংগাবাদলৈ যাওঁতে অজন্তা, ইলোৰা এই গুহাবিলাক চাবলৈ গৈছিলোঁ মই। সমুদ্ৰগুপ্ত চন্দ্ৰগুপ্ত দিনৰে বস্তু। সেই দিনত আজিকালি দিনৰ নিচিনা বস্তু নাই, এই হাতীয়াৰ নাই, এই সিমান দিনতে বনোৱা সমুদ্ৰগুপ্ত চন্দ্ৰগুপ্ত দিনতে বনোৱা ভাস্কৰ্য শিল্পী ইমান সুন্দৰকৈ এই মানে শিলত কাটি কাটি বনাইছে। তেতিয়াহ'লে সেইবোৰ কি? সেইবোৰ নিজৰ কাৰণে কৈছে নি? আমি চাইছোঁ, আমাৰ প্ৰজন্মই চাইছে, এতিয়া আমি চাবলৈ পাইছোঁ। এতিয়া মই যে ঢোল শিকিছোঁ, ঢোল শিকাইছোঁ, মই কাইলৈ মৰি যাম, কিন্তু এই বস্তুটো জীয়াই থাকিব। ল'ৰা ছোৱালীবোৰে শিকিব, সিহঁতি কিমান দিনলৈকে শিকি তাকে নাজানো মই। লোক সংস্কৃতিটো জীয়াই থাকিবৰ কাৰণেহে মই এই প্ৰজন্মক শিকাইছোঁ, জীয়াই থাকক।